কিন্তু এটা কথা ঠিক আজি যোৱাকালি যেটো আমাৰ ডেলিগেশ্যন হ'ল ডেলিগেট সেশনত আমি আমাৰ যেটো সংগঠনৰ নামকৰণ এই সংগঠনৰ নামকৰণটো অকমান আমি মানে হেৰি কৰিলো চেঞ্জ কৰিলো বৰ্মন ডিমাছা কছাৰী সোশিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ ঠাইত ডিমাছা কছাৰী অৰ্গেনাইজেশ্যন নামেৰে আমি নামকৰণ কৰিলো। नमस्कार, आप देख रहे हैं बोराइल न्यूज। आज हम आपको पेश करने जा रहे हैं डिमासा जनजाति से जुड़ा हुआ एक गंभीर विषय का प्रतिवेदन। जी हां, हम बात कर रहे हैं सेकेंड एनुअल कॉन्फ्रेंस जो बर्मन डिमासा कचहरी सोशियो कल्चरल ऑर्गेनाइजेशन द्वारा हाल ही में बोरो टेरिटोरियल अंचल की कसरीदा कोयराबाड़ी उदलगुरी जिले में आयोजित किया गया है। बताया जा रहा है कि इस कार्यक्रम को पिछले 22 और 23 मार्च 2025 को संपूर्ण रूप से मनाया गया है। चलिए आपको सीधा दिखाते हैं इस कार्यक्रम के कुछ दृश्य और इस कार्यक्रम को लेकर उन लोगों का क्या कहना है। ডিমাছা কছাৰী অৰ্গেনাইজেশ্যন হিচাপে কাম কৰিম। আমি নৰ্থ বেংগত উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা আমি ডিমাছাসকলৰ যেটো আইডেন্টিটি ক্ৰাইসিস আজি আপোনালোকৰ আজি এই সভাত মুকলি সভাত যিসকল মানুহ প্ৰতিনিধি বিভিন্ন জিলাৰ পৰা আহি আপোনালোকে সহায় সহযোগিতা আগবঢ়ালে তাৰ কাৰণে মোৰ আটাইলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনবোৰত আমাৰ এই জনগোষ্ঠীৰ আইডেন্টিটিৰ কাৰণে আমি কাম কৰাৰ ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজন আছে। আমি সকলোৱে একগোট হৈ এই জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি কাম কৰিব লাগিব। ডিমাছা কছাৰী সোশিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ এইটো সেকেন্ড এনুৱেল কনফাৰেন্স খৈৰাবাৰী কছাৰী টেক ফিল্ড 22 আৰু 23 মাৰ্চ 2025 আজি মুকলি সভা আছিলে। আজিৰ এই মুকলি সভাত আমাৰ যিসকল অতিথিবৃন্দ আছিলে তেখেতসকলে সকলোৱে আহিলে আৰু আমাৰ মিটিংটো আমি যেনেধৰণে আশা কৰিছিলোঁ তাতকৈ ভাল এটা পৰিৱেশ আমি দেখিবলৈ সক্ষম হৈছোঁ। গতিকে যোৱা বছৰত যেনেধৰণৰ আমি অধিৱেশন বিশুডিমা লগতে কনফাৰেন্স আমি 9 মাৰ্চ 2024 আমি লোৱা হৈছিলে। গতিকে এইবুলি তাতকৈ যথেষ্ট আমি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ধুনীয়া এটা পৰিৱেশ আমি দেখিবলৈ সক্ষম হৈছোঁ। গতিকে আশা ৰাখিছোঁ আশা কৰোঁ যে আগন্তুক দিনবিলাকত আমি নিশ্চয় আমাৰ জনগোষ্ঠীটোৰ যিটো আইডেন্টিটি ক্ৰাইসিস এই আইডেন্টিটি ক্ৰাইসিসৰ কাৰণে যিবিলাক কৰণীয় কাম আমি ব্ৰহ্মপুত্ৰ উপত্যকাত থকা বিশেষকৈ ডিমাছা মানুহসকলে আমাৰ আইডেন্টিটি ধৰি ৰাখাত আমি সক্ষম হ'ম। আমাৰ কালচাৰ, আমাৰ লেংগুৱেজ, আমাৰ ট্ৰেডিশ্যন এইবিলাক বচাই ৰখাৰ যিখিনি আমাৰ কৰণীয় কাম, গতিকে বৰ্মন ডিমাছা কছাৰী সোশিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ জৰিয়তে আমি কামখিনি কৰি যাবলৈ সক্ষম হ'ম। কিন্তু এটা কথা ঠিক আজি যোৱাকালি যেটো আমাৰ ডেলিগেশ্যন হ'ল ডেলিগেট সেশনত আমি আমাৰ যেটো সংগঠনৰ নামকৰণ এই সংগঠনৰ নামকৰণটো অকমান আমি মানে হেৰি কৰিলো চেঞ্জ কৰিলো বৰ্মন ডিমাছা কছাৰী সোশিঅ' কালচাৰেল অৰ্গেনাইজেশ্যনৰ ঠাইত ডিমাছা কছাৰী অৰ্গেনাইজেশ্যন নামেৰে আমি নামকৰণ কৰিলো। গতিকে আমি ৰাইজক ইতিমধ্যে এই বিষয়টো অৱগত কৰিলোঁ যে যিখিনি কালচাৰেল সোশিঅ' কালচাৰেলৰ যিখিনি কাম কৰণীয় সেইখিনি যে ডিমাছা কছাৰী অৰ্গেনাইজেশ্যন হিচাপে আমি গোটেই জাতিটোৰ মানে যিখিনি কাম কৰিবলগীয়া হয় আছে সেইখিনি আমি গোটেইখিনি এই সংগঠনৰ জৰিয়তে কৰি যাম বুলি ভাবিছোঁ। আৰু নিশ্চয় আমাৰ মানুহখিনি এটা কথা স্পষ্ট হৈছে যে আমাৰ যিবিলাক সমস্যা বিশেষকৈ ডিমাছা মানুহখিনিৰ যিটো সমস্যা এই ব্ৰহ্মপুত্ৰ উপত্যকাৰ বসবাস কৰা ডিমাছা মানুহখিনিৰ, গতিকে আমি এটা আশাবাদী আমি আমাৰ মানে হাফলঙৰ আমাৰ যিসকল বিষয়ববীয়া আছে আমি তেখেতসকলক আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ কাছাৰৰ পৰা আমাৰ দিগন্ত দা এখেতসকলে আহিছে, আমাৰ ননিশা ছাৰসকলে আহিছে। গতিকে সকলোৰে সহায় সহযোগিতা আমি পাইছোঁ। আগন্তুক দিনত আৰু আমি নিশ্চয় সঁহাৰি পাম। গতিকে আশা ৰাখিছোঁ আমাৰ সমস্যাবিলাক যিবিলাক আছে আইডেন্টিটিৰ লগতে আমাৰ যিটো এজ এ ডিমাছা মানুহ হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা ডিমাছা মানুহ হিচাপে আমাৰ যিটো ফেচিলিটি আচলতে এনজয় কৰিব লাগে সেইখিনি ফেচিলিটি এনজয় কৰিব পৰা নাই। আশা কৰোঁ যে এইবিলাক সমস্যাও নিশ্চয় লাহে লাহে
আমাৰ মানে সমাধান হ'ব বুলি এটা আমি আশাবাদী। কিন্তু আমাৰ ৰাইজে এটা আশ্বস্ত হৈছে, হয় ঠিকে আছে, হয়তো আমি আমাৰ মানে ফেচিলিটিখিনি এনজয় কৰিব পৰা নাই ঠিকে, কিন্তু আমাৰ মানুহখিনিৰ যিটো মানে সঁহাৰি, আমাৰ আলহীবিলাকৰ যিটো মানে আমি সঁহাৰি পাইছোঁ, বিশেষকৈ আমাৰ শিলচৰ, বিশেষকৈ আমাৰ ডিমা হাছাও, বিশেষকৈ আমাৰ লংকা, মানে আমাৰ অন্যান্য ঠাইৰ পৰা যিখিনি মানুহ আমি এইবাৰ আমি পাইছোঁ, যোৱাবাৰতকৈ আমি বহুত ভাল আমি সঁহাৰি পাইছোঁ। গতিকে বহুত মানুহ, বহুত আলহী যোৱা বছৰ আমাৰ এই অধিৱেশনত বিশু ডিমা ফেষ্টিভেলত অহা নাছিলে, কিন্তু এইবাৰ আমি তাতকৈ বহু গুণে আমি সঁহাৰি পাইছোঁ। তাতকৈ আমি সেইকাৰণে আমাৰ মানে যিটো ৰিচিপশ্যন কমিটি তেখেতসকলে যথেষ্ট সন্তুষ্ট। লগতে আমি যিটো বৰ্মন ডিমাছা ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন হিচাপে আমিও যথেষ্ট মানে আনন্দিত হৈছোঁ। গতিকে আশা কৰিছোঁ আগন্তুক দিনবিলাকতো আমি ধুনীয়াকৈ এই জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আইডেণ্টিটি যিটো ক্ৰাইচিছ, এইটো সমস্যা সমাধান হ'ব বুলি আশা কৰিছোঁ। আৰু নিশ্চয় মানে এই আশা অতি সোনকালে এটা সমাধানৰ দিশত আহিব বুলি মানে আশাবাদী কৰিছোঁ।